গুড মৰ্ণিং এভৰিৱান। নমস্কাৰ, মই বিনীতাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অলপ দিনৰ আগত মই ভিডিঅ' এটা বনাইছিলোঁ, লচুন লগাইছিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ হৈছে মোৰ লচুনৰ সৰু খেতি। তো ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ বুলি। আজি শুকুৰবাৰ, মোৰ বন্ধ মানে ছুটিৰ দিন। তো কি কৰোঁ কি নকৰোঁ লাগি আছিলে। গাৰ্ডেনিং কৰি খুব ভাল পাওঁ, ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ বুলি। আৰু মই পিঁয়াজ লগাইছিলোঁ। অলপ পাছত ভিডিঅ'টোত চাই থাকিলে মানে গম পাব যে মই কেনেদৰে পিঁয়াজখিনি লগাইছোঁ। মই আপোনালোকক দেখাই আছোঁ বাৰু। আৰু এইজোপা হৈছে ৰঙালাও। বগাবলৈ ঠাই নাই, মই এনেই লাঠি এডাল দি কিনে বগাই ৰাখিছোঁ। চাওঁচোন লাগে বা নালাগে। আৰু জলকীয়াখিনি চাওকচোন, বহুত জলকীয়া লাগিছে। ইয়াৰ মাটিত অকণো সাৰ নাই জানেনে, বহুত বেছি শিল, সৰু সৰু শিল। তথাপিও যে ইমান ভালকৈ হৈছে দেখি একদম মনটোৱে ভাল লাগি গ'ল। আৰু ইফাললৈ আছিলে ছাইডত বিলাহী, বহুত বেছি জোপোহা হৈ গৈছে, হালি গৈছেগৈ মানে। কেলেকি ইয়াতো এতিয়া খুব বেছি ৰাতিপুৱা সময়খিনিত কুঁৱলী পৰে, গধুৰ হৈছে কাৰণে মানে পৰি পৰি যায়। সেইকাৰণে ভাবিলোঁ নহয় বান্ধি দিওঁ বুলি ছাইডৰ পৰা লাঠি কেইডালমান বিচাৰি আনি কিনে বান্ধি দিলোঁ। আৰু ইয়াত দেখিছেনে, এইডালক ইয়াত ভালা বুলি কয়। আমাৰ ঘৰ বনাওঁতে মিস্ত্ৰীবিলাকে ইউজ কৰা। মই কোৰ এখন আৰু এইটো বস্তু মানে একদম মানে এৰা নাই আৰু খুব মানে হেৰিত সাঁচি ৰাখিছোঁ, মানে বহুত কেয়াৰফুলত ৰাখোঁ। সৰু ল'ৰা ছোৱালী আছে, তাহাঁতে যাতে ক'ৰবাত কিবা বদমাচিও নকৰে। বহুত জোঙা লাঠিৰ নিচিনা হয়, বহুত গধুৰ লো এইডাল। সেইডালৰে অলপমান মাটিখিনি কোমলাই ল'লোঁ, মানে লাইন নিচিনাকৈ এটা বনাই লৈছোঁ মই, যাতে মানে মই পিঁয়াজখিনি ধুনীয়াকৈ গুজি দিব পাৰোঁ। তো মাটিবিলাক ভালকৈ মানে গুড়া গুড়ি কৰি বনাই লৈছোঁ, নহ'লে মানে ভাল নহয়। কাৰণ সাৰো নাই আৰু শিলো ইমান বেছি নহয়, কি ক'ম। তথাপিও মনৰ হেঁপাহ কৰিবলৈ মানে ভাল লাগে যে কিছুমান কাম জানেনে, ছাকচেছ হয় বা নহওঁ বা কিবা এটা, কিন্তু কৰি ভাল লাগে। কৰি ভাল লগা কামটো আৰু মানে কৰিয়েই পেলাব লাগে, নহয়নে? মই এইটোৰ কাৰণেই মানে এই গাৰ্ডেনিঙৰ চখটোৰ কাৰণে মই ফ্ৰাইডেটো প্ৰায় লিভ লওঁ। মোৰ ফুলখিনি ভিতৰতো বহুত ফুল আছে। ৰাতিপুৱাই মই এইখিনি পানী দিলোঁ আৰু বাহিৰৰখিনি অলপমান ঠিক কৰোঁ বুলি। যিহেতু আমাৰ ঘৰৰ সন্মুখতে ৰাস্তা বনি আছে খুব ভালকৈ। এদিন মই আপোনালোকক খুব ভালকৈ দেখাম ৰাস্তাখিনি, কিমানখিনিলৈকে ৰাস্তাৰ কাম আগবাঢ়িছে। আৰু এইখিনি মই অকণমান মানে কি হয়, বনবিলাক সৰু সৰু বন ঢেৰ ইয়াত ওলাই আছিলে, এইবিলাক উঘালি দিলোঁ, যাতে মই অকণমান মানে জেগাত মানে ভাল মানে পিঁয়াজখিনিক মানে মই লগাই দিব পাৰোঁ। অকণমান সৰহকৈ লাগে পিঁয়াজ। সন্মুখত দেখিছেনে, মই পিঁয়াজ অকণমান চুকতে পেলাই থৈছিলোঁ, যাতে ইহঁতি পোখা মেলে, তেতিয়া মই লগাম বুলি ৰৈ আছিলোঁ এই দিনটোলৈ। আজি একদম মানে ভালকৈ মানে মিলি পৰিলে, মোৰ ৰাহি যোৰা মিৰাৰ দৰে আৰু মিলি পৰিলে কথাষাৰ। মানে বন্ধও লৈছোঁ আৰু পিঁয়াজখিনি চাইছোঁ যে খুব ভালকৈ পোখা মেলি আছে। ভাবিলোঁ আজি লগাই দিওঁ, নহ'লে আৰু আকৌ সময় নহ'ব, থাকি যাব, বেয়া হৈ যাব। টাববিলাক মই ছাইডত আঁতৰাই ল'লোঁ। আঁতৰাই কিনে খুব ভালকৈ এতিয়া মই মাটিখিনি বনাই লৈছোঁ। মাটিখিনি ভাল হ'লেহে মানে বস্তুখিনি ভাল হ'ব, নহয় জানো? গছ পুলিবিলাক যদি ভালকৈ মাটিখিনি ঠিক কৰি নলওঁ, বেচেৰাখিনি মানে পোখা গজিবই নোৱাৰিব। যিহেতু একো এটাই নাই এইখিনি মাটিত। এইখিনি পিঁয়াজখিনি মই হাততে এনেকৈ তুলি লৈ কিনে তালৈ লৈ যাম। দেখিছেনে হাতত পোখা মেলি থকা পিঁয়াজ। তো আপোনালোকে এনেকৈ খেতি কৰি ভাল পায়নে মোক ক'বচোন। খেতি নহয় এইটো আচলতে, তথাপিও আৰু যিমান হ'লেও খেতিয়কৰ জীয়েকটো তেজত জিনত আছে যেতিয়া, য'তেই নাথাকোঁ কিয় মনটো সদায় মানে কি ক'ম, অসমৰ ছোৱালী যেতিয়া, সেইবিলাক ভাল লাগে। এইবিলাক য'তে থাকিলেও মানে এইখিনি এৰা নাই। মোৰ খুবেই বেছি মানে ভাল লাগে, একদম মন মগজ ৰিলেক্স হৈ যায়। মানে কি ক'ম, অকণমান মাটি থকা হ'লেও চাগে কিবা কিবি কৰিলোঁ হ'লে নিচিনা লাগি যায়গৈ মানে। কিন্তু একদম মাটি কম জানেনে, মাটি চুবয়ে নাপাওঁ। মইহে এনেই খানি খুনি মাটি অকণমান বনাই ৰাখিছোঁ এনেকৈ। আৰু ইয়াতে মই গুজি আছোঁ পিঁয়াজখিনি খুব ভালকৈ মানে দিয়াৰ পিছত ওপৰত অকণমান মাটি ছটিয়াই দিম, যাতে ইহঁতক মানে একোৱে মানে খুচৰি মুচৰি লৈ নাযায়। আৰু ইয়াত জানেনে, ময়ূৰ চৰাই ইমানেই বেছি আৰু বহুত বেছি বদমাচিও কৰে। তাহাঁতে যদি এইখিনি দেখে মানে খুচৰি খাচৰি গোটেই শেষ কৰি দিব। পিঁয়াজ ক'ৰবাত থাকিবগৈ মানে ওলাই কিনে। বহুত বেছি ময়ূৰ চৰাই আমাক ইয়াত উৎপাত কৰে। দেখিবলৈ ধুনীয়া, ভাল লাগে। ৰাতিপুৱা একদম শুই উঠিয়ে গেটটো যেতিয়া খোলোঁ নহয়, ময়ূৰ চৰাই মানে 2জনী 3জনী দেখিবলৈ পাওঁৱে। আৰু ভয়ো লাগে যে কিবা অনিষ্ট কৰি থৈ গ'ল নেকি বুলি চাওঁ মানে মই বাহিৰলৈ ওলাই কিনে। মানে কি ক'ম আৰু মানে চব ফালৰ পৰাতো চব বস্তু বচাব নোৱাৰি, নহয় জানো, আৰু চাই থাকিবও নোৱাৰি। তথাপিও আৰু ইয়াত মই এতিয়া পিঁয়াজখিনি লগাই শেষ হ'ল। পাইপটো লৈ কিনে পানী নাই দিয়া, কাৰণ স্পীডত পানী আহিলে মানে আকৌ সিহঁতি দুখ পাব বুলি মই এনেদৰে মানে মগটোত অকণমানকৈ পানী ছটিয়াই দিছোঁ। আৰু কচু পুলিজোপা দেখিছেনে, মই ঘৰৰ পৰা অনা, ইমান ডাঙৰ হ'ল, একদম দেখি মানে ভাল লাগি যায়গৈ।
মোৰ কামো শেষ হ'ল এতিয়া গৈ কিনে ধুনীয়াকৈ চাহ একাপ খাম টিল দেন টেক কেয়াৰ এণ্ড বাই